হাই গাইজ, আসসালামু আলাইকুম। কেনে আছে সব? আশা করি সবে ভালে আছে। ময়ো আল্লাহৰ ৰহমতে বহুত ভাল আছোঁ। গাইজ চাওক, গাৰু কভাৰ মই কেনেকৈ ষ্টিচিং কৰোঁ। তো প্ৰথমে মই এক পাটৰ এনেকৈ ছাইডটো মাৰি লৈছোঁ। তাৰপিছত মই আৰু এক পাটতে এটা পট্টি এইটো ইফালে মই ফিটিং কৰি লৈছোঁ ষ্টিচিং মাৰি। মোৰ চিলাইটো অলপ ভালদৰে চালে মোৰ ক'ব নালাগে গাইজ, শিকিব পাৰিবা। তো তাৰপিছত মই উল্টাই লৈছোঁ এনেকৈ কৰি উল্টা চাইডেদি আকৌ মই এনেকৈ ষ্টিচিং কৰি আছোঁ। একেবাৰে সহজ গাইজ, চালে গম পাবা মই কেনেকৈ ষ্টিচিংটো কৰোঁ। তো এইটো মোৰ বিচনা চাদৰৰ পৰা ওলাইছোঁ দুটা গাৰু কভাৰ চেম ছেট মিলাবৰ কাৰণে। ইমান কাপোৰ ওলোৱা নাই কাৰণে মই জোখ মাখো লোৱা নাই, এনেকৈ কাটিং কৰিছোঁ। সেইকাৰণে মই কাটিংটো দেখুওৱা নাই। আৰু চাইডেদি 1.5 ইঞ্চিমান ৰাখিব লাগে এক্সট্ৰা, কিন্তু মই 1/2 ইঞ্চি ৰাখিছোঁ যিহেতু মোৰ কাপোৰ কম। বিচনাৰ লগত মিলাই কেনে মই কাপোৰখিনি ওলাইছোঁ। তো চাইছে মই কেনেকৈ ষ্টিচিংটো কৰিছোঁ গাৰু কভাৰৰ। তাৰপিছত মই আকৌ ডবল চিলাই কৰি দি আছোঁ। গাইজ মোৰ ভিডিঅ'টো গাইজ মই বহুত মেহনত কৰি বনাওঁ, যিহেতু চবে চাই মই সেইটো ভাল পাওঁ, মোৰ ভিউ আহে কিন্তু মোৰ লাইক কমেণ্ট নাহে। তোমালোকে যোনে যোনে চোৱা মই ৰিকুৱেষ্ট কৰোঁ, সেইটো কাৰণে ধন্যবাদ। মোৰ ভিডিঅ'টো চোৱা ফুল, কিন্তু মোক লাইক কমেণ্ট নকৰা। প্লিজ, মোৰ একো নালাগে, লাইক আৰু কমেণ্টটো কৰি দিবা। কিবা মোৰ বেয়া হ'লে কমেণ্টত ক'বা। তাৰপিছত যদি কিবা ভালো হয় ক'বা। তো এনেকৈ মই 1/2 ইঞ্চি কৰি ৰাখি ষ্টিচিং কৰি দিছোঁ। এতিয়া মোৰ হৈ গৈছে বালিচৰ কভাৰ ৰেডি। মই এনেকৈ বিচনা চাদৰৰ লগত মিলাই দুটা কভাৰ বনাইছোঁ।